নমস্কাৰ, লাৰ্ণ হাবত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। ক্ষমা কৰিব, বিগত কেইবাদিন ধৰি আমি আমাৰ চেনেলত ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। কিছুমান টেকনিকেল ইছ্যু হৈ আছিলে, সেইটোৰ বাবে আমি ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। কিন্তু চিন্তা নকৰিব, এতিয়াৰ পৰা আমি কণ্টিনিউ ভিডিঅ' আপলোড কৰিম, আপোনালোকক চাকৰি খবৰ দি থাকিম দেই। যদি আপোনালোকে আপোনাৰ চেনেলটো নতুন হৈছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে আপোনাৰ চেনেলটো যদি ফেচবুক বা ইনষ্টাগ্ৰাম চাই আছে তেতিয়াহ'লে আমাৰ পেজটো কিন্তু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ। ভাৰত চৰকাৰে প্ৰদান কৰা ইণ্ডিয়ান ৰেলৱেজ বৰ্ডৰ ফালৰ পৰা এইটো নটিফিকেশ্যন আহিছে, য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ পষ্ট ওলাই আছে, আমি চাব পাৰিছোঁ দেই। আমি যদি মন কৰোঁ তেতিয়াহ'লে ইয়াত আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্টাৰ অফ ৰেলৱেজ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ। ইয়াৰ অপেনিং ডেট আছিলে 15/4/2024 আৰু লাষ্ট ডেট হৈছে আপোনাৰ 14/5/2024। মন কৰিব, অপেনিং ডেট মানে আপোনাৰ এইটো নটিফিকেশ্যন আহিছিলে 15/4/2024, মানে 15 এপ্ৰিল 2024 আপোনালোকৰ এই নটিফিকেশ্যনটো আহিছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 14 মে 2024 আপোনালোকে ইয়াৰ আবেদন কৰিব পাৰিব। ঠিক আছে, এতিয়া মই আহোঁ আপোনালোকৰ পোষ্টৰ বিষয়ে। পোষ্টৰ বিষয়ে যদি আপোনালোকক ক'বলৈ যাওঁ তেতিয়াহ'লে চাব ইনস্পেক্টৰৰ এক্সিকিউটিভৰ ৰেলৱেজত পোষ্ট ওলাইছে। মুঠ আপোনালোকৰ পোষ্ট আছে আপোনাৰ 452টা 452টা পোষ্ট অলৰেডি ওলাই গৈছে দেই। যদি আমি ইয়াত এইজৰ কথা কওঁ যে মিনিমাম এইজ ৰখা হৈছে আপোনাৰ 20ৰ পৰা 28 ইয়াৰ্ছলৈকে আপোনালোকৰ মিনিমাম এইজ ৰখা হৈছে। আপোনাৰ বয়স 20ৰ পৰা 28 বয়সলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব দেই। ইয়াত যদি মন কৰোঁ, চাব ইনস্পেক্টৰৰ পোষ্ট ওলাইছে আপোনালোকৰ 452টা পোষ্ট ওলাইছে চাব ইনস্পেক্টৰৰ পোষ্ট দেই। যদি আপোনালোকে মন কৰে তেতিয়াহ'লে ইয়াত লিখা আছে যে যিটো কেণ্ডিডেট হ'ব সেইটো আপোনালোকৰ মানে প্ৰায় 24 ঘণ্টাৰ আৱাৰ্ছৰ জব হ'ব, মানে ফুল টাইম, মানে 24 ঘণ্টা আপুনি ইয়াত জব কৰিব লাগিব দেই। আৰু এপ্লাই কৰা মাধ্যম হৈছে অনলাইন দেই, এইটো মন কৰিব, এপ্লাই কৰা মাধ্যম অনলাইন হ'ব। এতিয়া আমি আহোঁ ভিডিঅ'টোৰ অতি গুৰুত্বপূৰ্ণ টপিকলৈ, আপোনালোকে ইয়াত চেলেৰি কিমান পাব। চেলেৰি যদি আপোনালোকে মন কৰোঁ, ইয়াত আপুনি 35,400 পৰা ষ্টাৰ্টিং আপোনালোকে ইনিচিয়েট পে'মেণ্ট পাব। আপোনালোকে পাৰ মান্থ 35,400 টকা পাব, প্লাছ আপোনালোকে পে' লেভেল এলাউন্স পাব গ্ৰেড লেভেল 6ৰ আৰু মেডিকেল ষ্টেণ্ডাৰ্ড B1ৰ আপোনালোকে ৰিলেক্সেশ্যন পাব, মানে এলাউন্সো আপুনি ইয়াত পাব দেই। এটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিছে কেণ্ডিডেটসকলৰ কাৰণে দেই, এইটো আমি ইয়াত পঢ়ি দিছোঁ। প্লিজ ৰিড দ্য ইনফৰমেশ্যন গিভেন দ্য CNC থ্ৰু বিফৰ ফিলিং দ্য অনলাইন এপ্লিকেশ্যন। মনত ৰাখিব, ইয়াত আপুনি এপ্লাই কৰাৰ আগত মইতো আপোনালোকক ভালদৰে ডিটেইলছখিনি দিয়ে দিম, কিন্তু আপোনালোকে এপ্লাই কৰাৰ আগত ভালদৰে এবাৰ এপ্লিকেশ্যনখন বা যিটো আপোনাৰ ৰিক্ৰুটমেণ্ট নটিচখন আছে সেই নটিচখন আপোনালোকে ভালকৈ পঢ়ি ল'ব। তেতিয়া মই এবাৰ ভালকৈ পঢ়ি দিছোঁ আপোনালোকক। কেণ্ডিডেট মাষ্ট এনশ্যোৰ ডেট দে ফুলফিল all the prescribable educational qualification for the post before closing date submission applicant against this CNC দেই। আৰু ইয়াত এইটো কৈছে যে আপোনালোকে ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে, এই এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি আছে তেতিয়াহে এই চাকৰিৰ বাবে আপোনালোকে এপ্লাই কৰক, নহ'লে এই চাকৰিত যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনটো নাকচ হোৱাৰ চান্সেছ থাকি যায়। এই ৰিলেক্সেশ্যনৰ যদি কথা আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত দিয়া হৈছে যে ST/SC কেণ্ডিডেটৰ সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব, এণ্ড এক্স ছাৰ্ভিচমেন যদি লাষ্ট 6 মাহৰ ভিতৰত যদি কণ্ট্ৰিবিউট কৰা হয় আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ 3 বছৰৰ ৰিলেক্সেশ্যন পাব দেই। ফিমেল কেণ্ডিডেটসকলে যদি আনৰিজাৰ্ভ বা EWS ফালৰ পৰা হয় বা OBC ফালৰ পৰা হয় বা SC/ST ফালৰ পৰা হয় তেতিয়াহ'লে আপোনালোকে 2 বছৰৰ এইজ ৰিলেক্সেশ্যন পাব দেই। আপোনালোকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি চাকৰি কৰে আৰু বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি এক্স ছাৰ্ভিচমেন আছিলে তেতিয়াহ'লে আপোনালোকে ইয়াত 5 বছৰ, 8 বছৰ, 10 বছৰৰ ৰিলেক্সেশ্যন পাব। আপোনালোকৰ কাষ্ট ৱাইজ আপোনালোকে জেনেৰেল কাষ্ট হ'লে আৰু EWS হ'লে 5 বছৰ ৰিলেক্সেশ্যন পাব,
OBC আৰু MCL সাৰ্টিফিকেট আপোনালোকৰ যদি আছে তেতিয়াহ'লে আপোনালোকে 8 বছৰ ৰিলেক্সেশন পাব SC ST সকলৰ কাৰণে 10 বছৰ ৰিলেক্সেশন আছে দেই মই এই ৰিলেক্সেশনৰ গোটেই টেবুলটো মই এই ইয়াত আপোনালোকক দি দিম ভালকৈ আপোনালোকে ভিডিওটো পজ কৰি আপোনালোকে চাই লব দেই এতিয়া আমি হয় এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াত মেনশ্যন কৰা হৈছে যে ক্যান্ডিডেট মাষ্ট হেভ এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰেছক্ৰাইবড ইন দা CEN from recognized university as in last date of 14/5/2024 for submission of online application দেই আপোনালোকে CEN from আপোনালোকে recognized university পৰা আপোনালোকে eligible হ'ব লাগিব দেই তাৰ পিছত আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হলে আপোনালোকে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট মেন্ডেটৰি ইয়াত দি দিয়া হৈছে এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰিছো যে ইয়াত যেটো এপ্লাই কৰোতে আপোনালোকৰ ফিজ লোৱা হ'ব এই ফিজৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছো দেই ফৰ অল ক্যান্ডিডেটস যি সকল ক্যান্ডিডেটছে ইয়াত এপ্লাই কৰিব সকলো ক্যান্ডিডেটছৰ কাৰণে মানে ইয়াত 500 টকা ল'ব দেই কিন্তু যদি আপোনালোকে SC ST বা এক্স সাৰ্ভিসমেন ফিমেল বা মাইনৰিটিজ বা ইকোনমিক ব্যাকওয়ার্ড সেকশনৰ পৰা আহে তেতিয়াহলে আপোনালোকৰ ফিজ হ'ব 250 টকা ইয়াত আপোনালোকৰ ফিজ লোৱা হ'ব দেই আৰু যদি আপোনালোকৰ পেমেন্ট কিবা ভুলতে কিবা ফেল হৈ যায় বা ৰিপেমেন্ট বা ডাবল পেমেন্ট হৈ যায় তেতিয়ালে চিন্তা কৰিব দৰকাৰ নাই আৰু আপোনালোকৰ ৰিফান্ড আহি যাব দেই মই অলৰেডি আপোনালোকক ক'লো যে এপ্লাই কৰাৰ মাধ্যম হৈছে অনলাইন আৰু পেমেন্টৰ মাধ্যমো অনলাইন হয় দেই আৰু এটা কথা মই আপোনালোকক জনাই দিব বিচাৰিছো যে যেটো আপোনালোকে EWS সাৰ্টিফিকেট আপুনি যদি আপোনালোকৰ আছে ইকোনমিক ব্যাকওয়ার্ড সেকশন বা ইকোনমিক উইকাৰ সেকশনৰ এই সাৰ্টিফিকেট আছে বা BPL সাৰ্টিফিকেট যদি আছে তো আপ টু ডেট হ'ব লাগিব দেই আপোনালোকৰ আপ টু ডেট হ'ব লাগিব এইখিনিতে মই আৰু এটা আপোনালোকক কথা জনাই দিব বিচাৰিছো যে যেটো ৰিক্ৰুটমেন্ট প্ৰসেস হ'ব দেই ৰিক্ৰুটমেন্ট প্ৰসেসৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছো ৰেলৱে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা এটো নটিফিকেশন আহিছে আৰু ৰেলৱেহে এটো আপোনালোকক ৰিক্ৰুট কৰিব দেই যাৰ কাৰণে আপোনালোকে কম্পিউটাৰ টেষ্টত পাছ কৰিব লাগিব ঠিক আছে ফিজিক্যাল টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব মানে PMT টেষ্টত এটা ফিজিক্যাল মেজাৰমেন্ট টেষ্ট এটা পাতিব হেতু টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব এন্ড ডকুমেন্ট ভেৰিফিকেশন যেতিয়া হ'ব ডকুমেন্ট ভেৰিফিকেশনটো আপোনালোকে পাছ কৰিব লাগিব এতিয়া মই আপোনালোকক কিছুমান ইম্পৰ্টেন্ট কথা জনাই দিব বিচাৰিছো যে যেটো নটিফিকেশন আপুনি এপ্লাই কৰিব এটো চাকৰিত ইয়াৰ আপোনালোকে ডিটেইলছ পাব SMS এৰ দ্বাৰা নহলে ইমেইলৰ দ্বাৰা হেতু কাৰণে আপোনালোকৰ যেটো নম্বৰ দিব আৰু ইমেইল দিব হেতু যাতে শুদ্ধ আৰু চলিত অৱস্থাত থকা ইমেইল বা মেছেজ দিব দেই কম্পিউটাৰ বেস টেষ্ট যেটো পতা হ'ব ন সেই কম্পিউটাৰ বেস টেষ্টতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট মুঠ আপোনালোকৰ 120 নম্বৰৰ হ'ব টোটাল কোৱেশ্চন হ'ব 120 টা মানে প্ৰত্যেকটো কোৱেশ্চনৰ মাৰ্ক থাকিব 1 নম্বৰ ইয়াৰ সময় আপোনালোকৰ দিয়া হ'ব 90 মিনিট 90 মিনিটৰ সময় আপুনি পাব আৰু মুঠ আপোনালোকে 120 টা কোৱেশ্চন কৰিব লাগিব প্ৰত্যেকটো নম্বৰ থাকিব 1 দেই ইয়াত আকৌ কিছুমান কথা কৈ দিছে যে আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে নে নাই কৈ দিছে যে there shall be negative marking মানে 1.1/3 মানে নেগেটিভ মাৰ্কিং থাকিব এটো মন কৰিবলগীয়া কথা কিন্তু দেই আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ৰ কিছুমান চাকৰি দেখিছো যে নেগেটিভ মাৰ্কিং নাই কিন্তু ইয়াত আকৌ নেগেটিভ মাৰ্কিং আছে ইয়াত আপুনি 1.3 মাৰ্ক কৈ আপোনালোকে এটা কোৱেশ্চনৰ নেগেটিভ মাৰ্কিং থাকে এটো কাৰণে আপোনালোকে যেটো কোৱেশ্চন কৰিব সেইটো শুদ্ধ যাতে হয় এটো মন কৰিব লাগিব কিন্তু দেই যেটো মাৰ্ক আপুনি পাব হা হেতু আপোনালোকৰ তেহাটিহে এটো অনলাইন বেস কৰি আপোনালোকৰ পাৰ্সেন্টেজ উলাই দিব দেই minimum pass percentage eligibility unreserved EWS and OBC NCL 35% থাকিব আৰু SC ST কাৰণে 30% থাকিব এটো মন কৰিবলগীয়া কথা জেনাৰেল হ'ব unreserved জেনাৰেল মানে EWS তাৰ পিছত OBC NCL সকলৰ কাৰণে পাছ মাৰ্ক থাকিব 35% and SC ST কাৰণে 30% মিনিমাম পাছ কৰা মাৰ্ক দেই
সিলেবাস যদি আপোনালোকক লাগে এই সিলেবাসটোৰ আমাক কমেন্ট কৰি জনাব, তেতিয়াহ'লে আমি ইয়াৰ ডিটেইলভাৱে আমাৰ সিলেবাস আমাৰ অলৰেডি বনাই থোৱা আছে, আমি এইটো অলৰেডি আপলোড কৰি দিম যদি আপোনালোকক লাগে। এতিয়া মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যেতিয়া আপোনালোকে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব তেতিয়াহ'লে কি কি আপোনালোকৰ চাৰ্টিফিকেটৰ দৰকাৰ হয় দেই। চাৰ্টিফিকেট ক'বলৈ গ'লে ইয়াত আপোনালোকে এজ প্ৰুফ এটা দিব লাগিব। আপোনালোকে যদি এডমিট কাৰ্ড আছে বা আপোনালোকৰ মাৰ্কশ্বিট এজ এ এজ প্ৰুফ আপোনালোকে দিব লাগিব দেই। বাৰ্থ চাৰ্টিফিকেট দিব পাৰে ইয়াত। নেক্সট আপোনালোকৰ লাগিব গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, আপোনালোকৰ ইয়াত লাগিব ফৰ এডুকেশ্যন কোৱালিফিকেশ্যন। নেক্সট আপোনালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট, SC ST OBC NCL চাৰ্টিফিকেট লাগিব, কিন্তু মনত ৰাখিব যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে ডিসচাৰ্জ চাৰ্টিফিকেট লাগিব, কিন্তু মনত ৰাখিব এইটো ডিসচাৰ্জ চাৰ্টিফিকেট লাগিব যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয়। তাৰপিছত লাগিব 2 কপিজ অফ সেলফ এস্টেট কালাৰ ফটোগ্ৰাফ, মানে আপোনালোকৰ 2 কপি আপোনালোকৰ ফটোগ্ৰাফ লাগিব। তাৰপিছত NOC এখন লাগিব য'ত আপোনালোকে গভৰ্ণমেণ্ট চাৰ্টিফাইড আপোনালোকৰ এমপ্লয়মেণ্টৰ কাৰণে দিয়া হ'ব, যেটো আপুনি সহি কৰি এইটো আপলোড কৰিব লাগিব। আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিব, এখন চাৰ্টিফিকেট লাগিব আপোনালোকৰ। চাৰ্টিফিকেট যদি আপোনালোকে EWS ত যদি বিলং কৰে বা BPL ত যদি বিলং কৰে তেতিয়াহ'লে তাৰ কাৰণে এখন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। ফৰ্মখিনি অলৰেডি অফিচিয়েল নটিচত আছে, বা আপোনালোকক যদি এক্সট্ৰাকে লাগে তেতিয়াহ'লে আপুনি আমাক কমেণ্ট কৰক, আমি সেইটো আপোনালোকক প্ৰদান কৰি দিম। অলৰেডি মই আপোনালোকক যথেষ্ট পৰিমাণে ইণ্ডিয়ান ৰেলৱেজৰ এই চাকৰিৰ বিষয়ে আপোনালোকক জনালোঁ। আপোনালোকক অলৰেডি মই চাকৰি পষ্টৰ বিষয়ে জনালোঁ, আপোনালোকক চেলেৰীৰ বিষয়ে জনালোঁ, আপোনালোকক কেনেকৈ এপ্লাই কৰিব সেইটো জনালোঁ মই। ঠিক আছে, অলৰেডি চাৰ্টিফিকেটৰ বিষয়ে জনালোঁ, আপোনালোকক কি কি চাৰ্টিফিকেট এই চাকৰি এপ্লাই কৰিব লাগিব। এক্সাম প্ৰচেছৰ বিষয়ে অলৰেডি আপোনালোকক জনাই দিলোঁ। মোড অফ এপ্লাই এইটো আপোনালোকক জনাই দিলোঁ। আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু পইচাও আপোনালোকে অনলাইন মাধ্যমত দিব পাৰিব। যথেষ্ট পৰিমাণে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ভাবিছোঁ যে সহায় হ'ল। এইখিনিতে আমাৰ এই ভিডিঅ'টো আমি সমাপ্ত কৰিব লৈছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো নতুন আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যদি আপোনালোকে আমাৰ চেনেলটো যদি ফেচবুক বা ইনষ্টাগ্ৰামত যদি চাই আছে তেতিয়াহ'লে আমাৰ পেজটো কিন্তু ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।